নমস্কাৰ সকলোলৈকে প্ৰীতি সম্ভাষণ জনাই হোলী পাঠশালাত মই জ্যোতি ছাৰ। ইয়াৰ আগৰ খণ্ডত আমি আলোচনা কৰিছিলোঁ ইংলিছ সমস্যা নে সুযোগ। তাৰ লগত সংগতি ৰাখি আজি আমি দ্বিতীয় খণ্ডটি আৰম্ভ কৰিব খুজিছোঁ। আশা কৰিছোঁ তোমালোকৰ সকলোৰে সহযোগিতাই আমাৰ আজিৰ এপিছডৰ সফল ৰূপায়ণত প্ৰেৰণাৰ ইন্ধন যোগাব। যি কি নহওক পৰ্যায়ক্ৰমে আমি আলোচনা কৰি গৈ থাকিম। আজি আমি আৰম্ভ কৰিছোঁ যোৱা এপিছডৰ লগত, প্ৰথমটো এপিছডৰ লগত সংগতি ৰাখি এটা শব্দৰে। FLASHBACK। যদি কাৰোবাক সোধা হয় যে এই শব্দটো কি, হোৱাট ইজ ইট, কিছুমানে ক'ব ফ্লাছবেক, আকৌ কিছুমানে ক'ব ফ্লেশবেক। আমি যিহেতু নন নেটিভ স্পিকাৰ, অৰ্থাৎ আমাৰ যিহেতু আমি ভাবোঁ আমাৰ মাদাৰ টাঙত, কওঁতে আমি ইংৰাজী ক'ব লাগে, লিখোঁতে ইংৰাজী লিখিব লাগে, অৰ্থাৎ আমাৰ চিন্তাটো মাতৃভাষাৰ পৰা ইংৰাজীলৈ আমি এটা জাৰ্ণি কৰিব লাগে। এতিয়া যদি মই FLASHBACK এইটো সোধো যে ইয়াৰ প্ৰনাউন্সিয়েশ্যন কি হ'ব, ইয়াৰ উচ্চাৰণ কি হ'ব, এছামে ক'ব ফ্লাছবেক আৰু আনচামে ক'ব ফ্লেশবেক। Which is the correct pronunciation? কোনটো শুদ্ধ উচ্চাৰণ? এই সম্পৰ্কে আমি আলোচনা কৰিহে পৰৱৰ্তী পৰ্যায়লৈ যাম। আৰু মই যে এই শব্দটোৰ দ্বাৰা আজিৰ এপিছডটো আৰম্ভ কৰিব খুজিছোঁ, তাৰ কাৰণটো কি আমি অলপ সময়ৰ পিছতেই গম পাম যে কিয়, why I have decided to start with this particular word। এই বিশেষ শব্দটোৰ দ্বাৰা আজিৰ এপিছডটো আৰম্ভ কিয় কৰিব খুজিছোঁ, তাৰ কাৰণটো আমি খন্তেক সময়ৰ পিছতেই আমি গম পাম। কেৱল ইংৰাজী ভাষাটোতেই নহয়, যে পৃথিৱীৰ প্ৰায়বোৰ ভাষা, প্ৰায়বোৰ বুলি ক'লেও শব্দটো ভুল হ'ব, যিবিলাক স্বীকৃতিপ্ৰাপ্ত ভাষা আছে, সেই যিটো উচ্চাৰণৰ ভিন্নতা থাকে, প্ৰনাউন্সিয়েশ্যন ভেৰাইটি বুলি যাক কোৱা হয়, সেইটো কেৱল ইংৰাজীতে নঘটে। পৃথিৱীৰ যিমানবিলাক ভাষা আছে সেই সকলোবিলাক ভাষাতে এনেকুৱা উচ্চাৰণৰ ভিন্নতা থাকে। যেনে যদি আমি অসমীয়া ভাষাটোৰ উদাহৰণ হিচাপে লওঁ, এটা বাক্য মই অসমীয়াত কম চাবচোন, ঐ আজি খানা খাবি। আকৌ যদি বেলেগ এটা কোৱা হয়, আপুনি পাব বেলেগ এটা মানুহ, যিটো মানুহে ক'ব ঐ খেনা খাবি। আমিতো কনফিউজ হৈ যাওঁ, খানা নে খেনা। এই যিটো আমাৰ মনতে খেলি মেলি লাগে, মোক ক্ষমা কৰি দিব ৰাইজ, মোক ক্ষমা কৰিব ৰাইজ। এতিয়া আমি কনফিউজ হৈ যাওঁ, ক্ষমা নে ক্ষমা, কোনটো, ফ্লাছবেক নে ফ্লেশবেক। এই কনচেপ্টটো, এই যিটো ধাৰণা, সেই ধাৰণাটো আমি খুব স্পষ্ট কৰি লোৱাৰ পিছতহে আমি আজিৰ এপিছডটো আৰম্ভ কৰিম। আৰু এটা মই উদাহৰণ দিব খুজিছোঁ। আমি অসমৰ মানুহ, চিৰ চেনেহী মোৰ ভাষা জননী। যদি আমি আপাৰ আছাম, উজনি অসমৰ অসমীয়া এটা শুনো, এটা উদাহৰণ, আইতা তহঁতি ভাত খালি। আৰু যদি নগাঁৱৰ মই কোনোবা এজনক লওঁ, মধ্য অসম মই নগাঁৱক প্ৰতিনিধি বুলি ধৰিছোঁ, আইতা তহঁতে ভাত খাবি। আৰু যদি আমি লোৱাৰ আছামলৈ যাওঁ, নলবাৰী বা অন্যান্য নামনি অসম,
তেন্তে হলে তাক এনেকে কব বাক্যটো আবু তহঁতে ভাত খাইছা এই যে একেটা বাক্য আপাৰ আসাম মিডল আসাম লোৱাৰ আসাম এই তিনিটাত যে যেটো ভিন্নতা হল ভাষা একেটাই the language is same the language is one এটাই ভাষা কিন্তু ঠাই ভেদে যেটো কোৱাৰ শৈলী কোৱা কথন শৈলী উচ্চাৰণ ভিন্নতা হয় সেই ভিন্নতাটো ইংলিছত কোৱা হৈছে ডায়ালেক্ট অৰ্থাৎ ডায়ালেক্টৰ যদি আমি ইংৰাজীতে মিনিংটো উলিয়াও তেন্তে হলে আমি কম regional variety of a language regional variety of a language একেটা ভাষাৰে অঞ্চল ভেদে কথন শৈলীৰ যেটো ভিন্নতা পাৰ্থক্য সেই পাৰ্থক্যটো কোৱা হয় ডায়ালেক্ট বুলি এতিয়া আমি আহি যাও আমাৰ আলোচনা যেহেতু কেৱল ইংলিশে English is not exception to this fact. ইংৰাজীও ইয়াৰ ব্যতিক্ৰম নহয় ইংলিছতো ডায়ালেক্ট আছে আমেৰিকান ইংলিছ যেটো তাৰ যেটো কথন শৈলী ব্ৰিটিছ ইংলিছ সেটো কথন শৈলীৰ পাৰ্থক্য আছে কিন্তু ভাষা একেটাই ইংলিছ যদি আমি ব্ৰিটিছলৈ গুচি যাও এটোৰ উচ্চাৰণ হ'ব ফ্লাশবেক কিন্তু যদি আমেৰিকান প্রনাউন্সিয়েশন যোৱা যায় তেতিয়া হলে তাক কব ফ্ল্যাশব্যাক আমি আন এটা শব্দ লৈছো ফার্স্ট মই যে ফার্স্ট বুলি কলো ব্ৰিটিছৰ গোলাম আছিল যে অসমীয়া ইন্ডিয়ান আৰু ব্ৰিটিছ সকলে কব ফার্স্ট বুলি কিন্তু আমেৰিকান বিলাকে কয় ফার্স্ট এই যে একেটা ভাষাৰে দুটা ভিন্নতা পালো এই ভিন্নতাটো কোৱা হয় ডায়ালেক্ট বুলি আৰু এটা মোৰ শব্দ এখিনিতে মনত পৰিছে ডান্স নে ডেন্স আমাৰ বহুতৰ খেলি মেলি হৈ যায় whether it is dance or dance আসলতে এতিয়া আমি উত্তৰটো পাই গলো Dance, British English, dance, American English. আসলতে ইংলিছৰ ই একোটা ডায়ালেক্ট এতিয়া আমাক যদি প্ৰশ্ন কৰে যে ভিন্নতাটো যে আছে আমি কোনটো কম আমি কাবাক কবলগীয়া হলে আমি কাক কম বাৰু কেনেকৈ কম কি কম এটা কথা মনত ৰাখিলে হল ডায়ালেক্ট অর্থাৎ রিজিওনাল ভ্যারাইটি অফ এ ল্যাঙ্গুয়েজ এটা ভাষাৰ যেটো বৈষম্য থাকে একেটা ভাষাকে ঠাই ভেদে উচ্চাৰণৰ যেটো ভিন্নতা থাকে তাক ভুল বুলি নকয় আমি যে ভাষা এটা কওঁ আমাক কোৱাৰ উদ্দেশ্যটো কি বাৰু মই ক'ব লাগে আৰু যাক কৈছো সি মোৰ কথাখিনি বুজিব লাগে তেওঁ যিখিনি কয় মই বুজিব লাগে অৰ্থাৎ ইট ইজ এন এক্সচেঞ্জ অফ থটস অর্থাৎ চিন্তাৰ আদান প্ৰদানটোহে মূল কথা গতিকে ডায়ালেক্ট মিন্স ডায়ালেক্ট ডাজন্ট মিন ৰং প্ৰনাউন্সিয়েশন ডায়ালেক্টে কেতিয়াও ভুল উচ্চাৰণ নুবুজায় both are acceptable আটাইবিলাকে all acceptability আছে সকলোৰে acceptability আছে এতিয়া আমি যাম মিনিংলৈ what does flashback or flashback mean flashback বা flashback যিয়ে নহওক তাৰ মিনিংটো কি আমি যদি মিনিংটো ভাঙি লওঁ তেন্তে হলে আমি এনেকে যাম to go to the past happening to go to the past happening অতীততে যি হৈছিল তাক অকণ অকণ মনত পেলাই লোৱা আমি যে মেগা সিৰিয়েল বিলাক চাও ৰং চেনেলত বেলেগ বেলেগ চেনেলত আগৰ এপিসোড কিটা কি আছিল আজিৰ এপিসোডটো আৰম্ভ হোৱাৰ আগে আগে আগৰ অকণ অকণ দেখুৱাই লয় আৰু সেই যে দেখুৱাই লয় তাকে এটা আমাৰ ধুনীয়া শব্দ এটা আছে
ৰিকেপ আমি শব্দ এটাও শিকিলো উচ্চাৰণৰ ভিন্নতাৰ কথাও জানিলো ডাইলেক্টৰ কথাও জানিলো এতিয়াহে মই কম কিয় ফ্লাশবেক বা ফ্ল্যাশবেক দি আজিৰ মই এপিসোডটো আৰম্ভ কৰিলো যিকোনো এটা বিষয়বস্তু যেতিয়া শিকা হয় when we proceed to learn আমি যেতিয়া নিজক লৈ যাও কিবা শিকিব লাগে এই যে শিকাৰ যেটো প্ৰণালী সেই প্ৰণালীটো ভুল হৈ গলেও আমাৰ কনফিউজন আহে আমাৰ মনত সন্দেহৰ সৃষ্টি হয় যেটো শিকাৰ কথাবিলাক এটাৰ লগত আনটো ৰিলেশন লৈ থাকে একদম পুৰা লিংক আপ হৈ থাকে বিশেষণ পদ কাক বোলে what is adjective যি পদে বিশেষ্য পদৰ গুণ দোষ বুজায় তাকে বিশেষণ বোলে আকৌ কৈছো what is adjective বিশেষণ পদ কাক বোলে যি পদে বিশেষ্য পদৰ গুণ দোষ আদি বুজে অৰ্থাৎ কোৱালিফাই কৰে তাকে বিশেষণ বোলে অৰ্থাৎ বিশেষণটো জনাৰ আগত আমি বিশেষ্য জানিব লাগিব যদি আমি নাউন না জানো তেন্তে কেতিয়াও এডজেক্টিভ না জানো যদি আমি a + b হোল স্কয়ার = a স্কয়ার + twice ab + b স্কয়ার না জানো a + b হোল কিউব আমাৰ অসুবিধা হ'ব আৰু from that point of view সেই দৃষ্টিকোণৰ পৰাই মই আৰম্ভ কৰিছো দুটা ইয়াৰ উদ্দেশ্য ওয়ার্ড এটাও শিকা হল এক আৰু দুই আমি ইয়াৰ আগৰ খণ্ডটোত কি আলোচনা কৰিছো এটা ফ্ল্যাশবেক বা ফ্ল্যাশবেক দিনো যোৱা খণ্ডত আমি আলোচনা কৰিছিলো স্পিকাৰ নেটিভ স্পিকাৰ নন নেটিভ স্পিকাৰ যোনে ভাবে নিজৰ মাদাৰ টাঙত কওঁতে ইংলিশ কয় নেটিভ স্পিকাৰ আৰু যোনে ভাবেও ইংলিশত কয়ও ইংলিশত সকলোখিনি ইংলিশতে কৰে তেওঁ ইংলিশৰ নেটিভ স্পিকাৰ কিন্তু যোনে মাদাৰ টাঙত ভাবে কওঁতে ইংলিশ কয় তেওঁ কোৱা হয় নন নেটিভ স্পিকাৰ এই কথাবিলাক আমি যোৱা ক্লাছত আলোচনা কৰিছিলো আৰু আমি দ্বিতীয়তে আলোচনা কৰিছিলো যে ইংৰাজী ভালদৰে জানিবলৈ ইংৰাজী ভালদৰে লিখিবলৈ প্ৰথম যেটো ইম্পৰ্টেন্ট কথা সেই ইম্পৰ্টেন্ট কথা হৈছে আমাৰ ভকেবুলাৰীটো ষ্ট্ৰংগাৰ কৰা প্ৰত্যেক দিনাই দুটাকে আমি যদি নতুন শব্দ শিকো এমাহত 60টা এবছৰত 730টা এনেদৰে শব্দৰ যেটো ভৰাল তাক যদি আমি মজবুত কৰি গৈ থাকো তেন্তে আমি ইংৰাজী ভালদৰে জনাত ইংৰাজী ভালদৰে কোৱাত ইংৰাজী ভালদৰে লিখাত আমাৰ পথটো সুগম হৈ গৈ থাকিব আৰু সেই দুইটা উদ্দেশ্যৰ পৰা এই ফ্ল্যাশবেক আজি মই নিজাকে এটা শব্দ দিলো আৰু মই আশা ৰাখিছো আমাৰ এই ভিডিওটো জনে চাই আছে যাৰ আগ্ৰহ আছে জানিবলৈ কৌতূহল আছে অনুসন্ধিৎসুতা আছে তেওঁলোকে প্ৰত্যেক দিনাই এটা এটাকে নতুন শব্দ শিকা আৰম্ভ কৰিব আৰু এতিয়া আমি আহিম আন এটা টপিকলৈ আজি আমি এপিসোড নাম্বার 2 মই সদায় আজি ভিউয়ার্স বিলাকক ভিউয়ার্স সকলক এই কথাটো কৈ লব খোজো আজিৰ খণ্ডটো বুজিবলৈ হলে সহজ কৈ বুজিবলৈ হলে আগৰ এপিসোড 1 টো চাব আৰু এটা কথা কৈ ললো এই এপিসোডটো 2 নম্বৰ এপিসোড ইয়াৰ পিছৰ যেটো এপিসোড হ'ব আমি ক্লাস ওয়াইজ ক্লাস 1 or 12 হলেকে ইংলিশৰ যেটো ফাউন্ডেশন সিলেবাস বা পাঠ্যক্ৰমত সিবিএসই হক
বিশেষকে আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড বা শংকৰদেৱ জাতীয় বিদ্যালয়ৰ নিজা নিজা সক্ৰিয় যিবিলাক স্কুল পৰিষদ আছে সেই সিলেবাসৰ আধাৰত এটা এটা টপিক আমি আলোচনা কৰাৰ ব্যৱস্থা কৰিম সেই কথাখিনি আমাৰ শ্ৰদ্ধাৰ ভিউয়াৰ্স সকলক মই কৈ আমি আজিৰ টপিকলৈ যাম Word formation. Oxford Learners Dictionary. যদি যোৱা বছৰ চোৱা যায় যদি 6-7 লাখ ওয়ার্ড আছিল আজি যদি নতুন এডিশনটো চোৱা যায় দেখিব যে আৰু 2 লাখ বাহিল 1 লাখ বাহিল এই যে প্ৰতি বছৰে শব্দবিলাক বৃদ্ধি পাই গৈ থাকে আমি জানো চৰায়ে কণী পাৰে ছাগলীয়ে পোৱালি দিয়ে কিন্তু বৰ ইন্টারেস্টিং বৰ ভাল লাগে কথাটো জানিবলৈ বৰ মন যায় ডিক্সনেৰীয়ে পোৱালি পৰা বা কণী পৰাটো শুনা নাই আপুনি এটা ডাটা লওক যোৱাবাৰ এখন ডিক্সনেৰীত যিমান ওয়ার্ড আছিল আজি সংখ্যাটো চাওক 1 বছৰৰ পিছত তাতকে শব্দৰ সংখ্যা বাঢ়িল বিশেষকৈ ইংলিছৰ ক্ষেত্ৰত এই যে শব্দবিলাকে কণী পাৰে শব্দবিলাকে পোৱালি দিয়ে কেনেকৈ বৃদ্ধি পালে আমাৰ জানিবলৈ নিশ্চয় মন যায় মোৰো মন গৈছিল আৰু মই যিমান দূৰ পাৰো সীমিত অধ্যয়ন কৰি এই যে শব্দবিলাকে পোৱালি পাৰে কণী পাৰে শব্দবিলাক যে বাঢ়ি যায় তার 3টা প্রধান প্রক্রিয়া আছে 1 নম্বৰ প্রক্রিয়াটো হল অ্যাফিক্সেশন এটো কি প্রক্রিয়া এটা মেজর প্রসেস বুলি কোৱা হয় প্রধান প্রক্রিয়া যিকিটা প্রক্রিয়াৰ দ্বাৰা বিশেষকৈ ইংৰাজী ভাষাৰ শব্দবোৰ আজি যিমান নেক্সট 1 বছৰৰ পিছত বাঢ়ি যায় আৰু বাহি ইংৰাজী ডিক্সনেৰী ওয়ার্ডৰ সংখ্যা বাঢ়ি গৈছে তাৰ বিপৰীতে আমাৰ বাকি আঞ্চলিক ভাষাবিলাক কমি গৈছে সেইটো কাৰণ আমাৰ বিতৰ্কিত বিষয়টো আমি আলোচনা নকৰো আমাৰ উদ্দেশ্য হৈছে ইংলিছৰ এই প্ৰকোপ কিয় ইংলিছৰ এই আধিপত্য কিয় তাৰ 1 নম্বৰ কাৰণটো হৈছে এফিক্সেশন যিবিলাক নেটিভ স্পিকাৰ আছে অৰ্থাৎ যাৰ মাদাৰ টাং ইংলিছ সেই ইংলিছৰ ইমানেই ভাষাপ্ৰেমী নেটিভ স্পিকাৰ সকল ইমানেই ভাষাপ্ৰেমী শব্দবিলাক কেনেকৈ হৈছে চাওক এফিক্সেশন মূল বেস ওয়ার্ডটো আছিল এফিক্স মানে কি বাৰু এফিক্সে ফটোগ্ৰাফ এখন ফটো গাঁঠি দিয়ক আচ্ছা মই যদি অসমীয়াত কওঁ যেহেতু আমাৰ আজি এই ভিডিও ফলি পাঠশালাৰ মূল উদ্দেশ্য যিখিনি মাতৃভাষাৰ মাধ্যমত বিশেষকৈ অসমীয়া মাধ্যমত পঢ়া শুনা কৰা ল'ৰা ছোৱালীখিনি ইংৰাজীত দখল বুৎপত্তি লাভ কৰাটোহে তেতিয়াহ'লে মই এই কথাটো কম যে আমি যদি অসমীয়াত উদাহৰণ লওঁ চাবচোন মই 3টা বাক্য কম বাক্যটো কোৱাৰ আগত বন এটা শব্দ যোগ অনি এটা প্ৰত্যয় লগাই দিলো যাক ইংলিছত মৰফিম বুলি কয় অৰিজিন শব্দটো মূল ধাতুটো আছিল বন তাৰ লগত অনিটো লগাই ও পোৱালি পাই দিলে বননি মূল শব্দ আছিল বন ওড়িয়া প্ৰত্যয়টো লগাই দিলো কণী পাই দিলে শব্দ এটাই বনৰীয়া ঠিক তেনেদৰে ইংলিছলৈ যদি যাওঁ সাকসেস এটা বেস ওয়ার্ড
তাৰ আগত মই আন লগাই দিলো আনসাকসেস পোৱালি পাইলে আকৌ যদি মই চাও সাকসেস আগত বাৰু মই আনটো লগালো ৰ পিছতো এটা লগাই দিও মৰফিম ফুল আকৌ এটা ওয়ার্ড পোৱালি পাৰি গল আনসাকসেসফুল এতিয়া এই যেটো বেস সাকসেস তাৰ আগৰ লগাটো কোৱা হয় প্ৰিফিক্স আৰু তাৰ পিছতো কোৱা হয় সাফিক্স বুলি এই যে মূল ধাতু বিলাক মূল শব্দটোৰ আগে বা পিছে এই যে প্ৰিফিক্স সাফিক্স বিলাক লগাই লগাই শব্দবিলাকে পোৱালি পাৰে শব্দবিলাকে কণী পাৰে এই যেটো প্ৰসেস তাক কোৱা হয় এফিক্সেশন ক্ৰষ্টিং এতিয়া যদি আমি চাও 2 নম্বৰ প্ৰসেসটো কি কনভাৰ্সন এটাতো আরো ইন্টারেস্টিং কনভার্সন মানে চেঞ্জিং পরিবর্তন একেটা শব্দ সেই শব্দটো যে আমার ডিফারেন্ট পার্টস অফ স্পিচ আছে তালে যেতিয়া আমি চেঞ্জ কৰি গৈ থাকো শব্দবিলাকে পোৱালি পাৰে কণী পাৰি গৈ থাকে যেনে মই তিনিটা বাক্য কলে বৰ ধুনীয়া হৈ যাব এই ভাতকিটা খা 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 বুলিছো নহয় খাটো এটা ক্ৰিয়া ভাৰ্ব ও পিতো এডাল খাওনটো চা খা খাওন এই সোনকালে হেল্ল সোনকালে বজাৰটো লৈ আ দে খাৱৰীয়া আছে খা খাওন খাৱৰীয়া মূল বেস ওয়ার্ড আছিল ভার্ব খা নাউনলে লৈ গলো খাওন এডজেক্টিভ হলে লৈ গলো খাৱৰীয়া এই যে যেটো চেঞ্জিং ওয়ান পার্টস অফ স্পিচ ইফালে গৈ থাকে দিস ইজ কল্ড কনভার্সন ইংলিশত যদি আমি চাও নো অলপ জাৰ্মানী কথাও ক'ব লাগে আমাৰ আকৌ নন নেটিভ স্পিকাৰ বিলাকে এই কেটো যে সাইলেন্ট নহয় পেলাই কোনো বুলি পঢ়ে হেতু আকৌ নপঢ়িব বিপদ হ'ব আমাৰ সাইকোলজিটো বহুতে পঢ়ে সাইকোলজি নহয় কেবিলাক আমি বেলেগ সময়ত আলোচনা কৰো কিয় সাইলেন্ট হয় কিয় আমুক হয় এটা যদি নো টু চাও এটা ভাৰ্ব তাক যেতিয়া মই এডজেক্টিভ হলে লৈ যাম নোয়েবল আৰু যদি একেটা ওয়ার্ডকে মই নাউনলে লৈ যাও দ্যাট ইজ নলেজ অরিজিন আছিল নো নোয়েবল নলেজ শব্দই পোৱালি পাৰে শব্দই কণী পাৰে আৰু যেটো 3 নম্বৰ প্ৰসেস আছে হেতুৱে হৈছে কম্পাউন্ডিং কম্পাউন্ডিং ওয়ার্ডটোৰ মিনিং হৈছে মিক্সিং মিক্স কৰা এই যিবিলাক বেস ওয়ার্ড থাকে সেইবিলাক মিক্স কৰি কৰি শব্দবিলাক পোৱালি পাৰে শব্দবিলাকে কণী পাৰে এটা শব্দ আছিলে সান সি নিজে অকলে অকলে কাফি সি অকলে এটা মিনিং বুজাই দিব পাৰে সান আৰু এটা শব্দ আনি পেলাই লগাই দিলু হৈ গল সানডে রোজ খাও আনডে সান এটা বেলেগ ওয়ার্ড ডে এটা বেলেগ ওয়ার্ড দুইটা লগাই দিলু হৈ গল সানডে পিক এটা ওয়ার্ড আকৌ আহি গল পকেটাৰ পিক পকেটাৰ আহি গল ব্ল্যাক এটা ওয়ার্ড ব্ল্যাক ইটসেলফ ইজ এ ওয়ার্ড board itself is a word দুইটা লগাই দিলো blackboard এই যে দুই তিনিটা শব্দ লগ লগাই শব্দবোৰ জন্ম পাই গৈ থাকে ডিকশনাৰীখন ডাঙৰ নহয় সৰু হ'বনে
এটাতো বৰ ইন্টাৰেষ্টিং বেলেগ ভাষাটো হয় আৰু এই যে শব্দৰ যেটো ফৰ্মেশন ফাৰ্স্ট টপিক আছিল ওয়ার্ড ফৰ্মেশন এই the study on word formation the study on the formation of words যেনেকে the study on plant life আমি botany বুলি কওঁ the study on animals life zoology বুলি কওঁ আৰু the study on the formation of words তাক কোৱা হয় অৰ্থাৎ এই study খিনিক কোৱাৰ যেটো অধ্যয়নৰ নাম তাক কোৱা হয় মৰ্ফলজি এতিয়া আজিৰ আমি মূল ফোকাসটো আনিছো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছো যে শব্দবিলাকে কেনেকৈ পোৱালি পাৰি গৈ থাকে ই এটা এই তিনিটা মেজৰ প্ৰসেস আৰু এটা মাইনৰ প্ৰসেসও আছে সেই মাইনৰ প্ৰসেসটো মই অনুজ্ঞা দিলে আজি ক্লাসটো খুব জমি যাব খুব ভাল লাগিব মাইনৰ প্ৰসেসটো আহিল যি নিজৰ ভাষা ভাল পায় ভাষাক জননী বুলি কৈছে এটা ফ্যামিলি আমি কেতিয়া উন্নত বুলি কওঁ যেতিয়া তাত শিক্ষিত মানুহৰ সংখ্যা থাকে স্মার্ট লেবার থাকে স্মার্ট অভিযন্তা থাকে এটসেট্রা এটসেট্রা এ প্লাস থকাবিলাক ইজ ইকুৱেল এটা ভাল ফ্যামিলি কিন্তু এখন এটা ভাষা ভুলিছে এখন নহয় এটা ভাষা উন্নত ভাষা যে তাৰ প্ৰমাণ ক'ত দুটা ডিকশনাৰী এনসাইক্লোপিডিয়া গতিকে যি নিজৰ ভাষাটো ভাল পায় সদায় ট্রাই কৰে আমাৰ ভাষাটো যি ৰোল নম্বৰ 1 আছিল আজিও আছে আৰু ভৱিষ্যতেও থাকিব লাগিব এটো ভাষা প্ৰেম ভাষাৰ প্ৰতি চেতনাবোধ আৰু ইংলিছৰ যি সকল বিশেষকৈ ইউএসএ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এই দিশত আৰু এখপ চৰা যিবিলাক নেটিভ স্পিকাৰ আছে ইয়াৰ আগৰ এপিসোডটোত মই কৈছিলো গ্ৰেট ব্ৰিটেইন ইউএসএ অষ্ট্ৰেলিয়া তেওঁলোকে যেহেতু ইন্টাৰনেশনাল ভাষা তেওঁলোক সদায় সচেতন ভাষাটো ভাল পায় এটো তেওঁলোকৰ অপৰাধ নহয় যে আমাৰ ভাষাটো যে আগতে ওয়ান আছিল এতিয়াও হ'ব লাগে ভৱিষ্যতেও থাকিব লাগিব আৰু এটা ভাষা যে উন্নত ভাষা মই যে এইমাত্ৰ কলো এটা ফ্যামিলি আমুক আমুক থাকিলে আমি উন্নত ফ্যামিলি বুলি কওঁ এটা ভাষা উন্নত যে ডিকশনাৰী আৰু এনসাইক্লোপিডিয়াই প্ৰমাণ কৰিব গতিকে তেওঁলোকে ওয়ার্ড বিলাক যিমানে বহাব ডিকশনাৰীখন সিমান শক্তিশালী হৈ গৈ থাকিব আৰু তেওঁলোকে কি কৰে বিৰাট সাংঘাতিক কাম কৰে তেহেঁতে চাই থাকে আমাৰ ইংৰাজীৰ বাদ দিলে বেলেগ বেলেগ ভাষাৰ আটাইতকৈ বহুল ব্যৱহৃত শব্দ কি আটাইতকৈ জনপ্ৰিয় শব্দ কি চৰ্চিত শব্দ কি বেলেগ ভাষাই হওক হয়তো পিটিককে লৈ আহি পেলাই ইংলিছ বনাই পেলাই যেনেকে আমাৰ বিয়া বাও হলে হ'ব দে তই হিন্দু ছোৱালী আনিলি আও আমাৰ এতিয়া ইছলামত দীক্ষিত হ ইছলামৰ ছোৱালী লৈ আহিলে উধা কৰি পেলা দে আমাৰ হিন্দু হৈ যাবি আৰু ঠিক তেনেদৰে তেওঁলোকে কি কৰে শব্দবিলাক বেলেগকে চাই থাকে ইণ্ডিয়া এইটো কি শব্দ আটাইতকৈ বেছি চৰ্চিত জনপ্ৰিয় কি পিটিককে লৈ আহি পেলাই ইংলিছৰে উধা কৰি পেলাই তেনেকুৱা এটা শব্দ 2002 লৈ আহিল নহয় বিহু আৰু তেওঁলোকেতো গম পাই গ'ল আৰে বিহু ইণ্ডিয়াত পৰিচিত এটা শব্দ বিশেষকৈ বৰ অসম আজি যাক আমি নৰ্থ ইষ্ট বুলি কৈছো বিহু জাতীয় উৎসৱ
আৰু বিহু 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 এটা চৰ্চিত শব্দ, এটা জনপ্ৰিয় শব্দ। তেওঁলোকে ইমান কিন অবজাৰভেশ্যনত আছে, তেহেঁতে লৈ আহি পেলাই অক্সফৰ্ড ডিক্সনেৰী দিলে ভৰাই আৰু মিনিংটো দি দিছে কেনেকুৱা সাংঘাতিককে চাওক, কোনো ধৰণৰ যাতে বিতৰ্ক নহয়। দি দিলে এ ছ'চিঅ' কালচাৰেল ফেষ্টিভেল celebrated in Assam। কিমান যে সাংঘাতিক জাতি এইটো, ব্ৰেকেটত দি দিছে ইণ্ডিয়া। ইন আছাম or during the month of April মানে বহাগ বিহু, অক্টোবৰ কঙালী বিহু, and জানুৱাৰী। আরে ভাই আমার শব্দ আছিল, ওই বিহু আমার শব্দ আছিল, গাত লাগি যায়। কিন্তু তেওঁলোক ইমানেই ভাষাপ্ৰেমী, সেই শব্দটো যেতিয়া দেখিলে যে এটা পপুলাৰ ৱাৰ্ড, এটা চৰ্চিত শব্দ, সেই গোটেই শব্দটো নি বনাই দিলে ইংলিছ। এটা ৱৰ্ডে পোৱালি পাৰিলে, এটা ৱৰ্ডে কণী পাৰিলে, আৰু তেনেকুৱাকে গৈ 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 এইটোতো ইণ্ডিয়াৰ উদাহৰণ। পঞ্চায়ত, ধুতি, এইবিলাক শব্দ লৈ গুচি গ'ল। তেহেঁত ওৱান নহয়, আমি কিয় হ'ম? বিশিষ্ট শিক্ষাবিদ কনকসেন ডেকাই এবাৰ এটা প্ৰস্তাৱ দিছিল যে ইংৰাজী ভাল পোৱা, ইংৰাজী ভাষাপ্ৰেমীসকলৰ যিটো চেতনা আমি যদি অসমতো প্ৰয়োগ কৰোঁ, অসমত যিটো বিভিন্ন দোৱান আছে, বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা স্বকীয় ভাষা আছে, সেই যদি ভাল ভাল শব্দবিলাক আমি লৈ আহি আমাৰ অসমৰ অসমীয়া ডিক্সনেৰীখনো শকত কৰি পেলাওঁ, অসমীয়া ডিক্সনেৰীখনো আমি মজবুত কৰি পেলাওঁ, তে অসমীয়াওতো গৈ থাকিব। কিন্তু দুৰ্ভাগ্য, অসমৰ কথাবিলাক ভবা হয়, কৰিবলৈও চেষ্টা কৰা হয়, এইবিলাক কথা নকওঁ, এদিন চাগে ভাল হ'ব। বিকজ উই হোপ ফৰ এ গুড ডে। আমি আজিলৈ ইমানতে সামৰিম, আৰু আমি আজিৰ ভিউৱাৰ্ছসকলক হলি পাঠশালাৰ তৰফৰ পৰা আকৌ আমি আজি আমাৰ এই এপিছডৰ দৰ্শক হোৱাৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অহা খণ্ডত আমি চিলেবাছ অৰ্থাৎ ক্লাছ 1ৰ পৰা 12 বোৰ্ডেই হওক বা কেন্দ্ৰীয় বোৰ্ডেই হওক, ৰাজ্যিক বোৰ্ডেই হওক, তাৰ যিবিলাক চিলেবাছ দিয়া আছে তাৰ এটা এটা টপিক আমি আলোচনা কৰিম, আৰু মাজে মাজে আমি চিন্তা কৰিম, সেই ৰেফাৰেন্সত চিন্তা কৰি গৈ থাকিম ইংৰাজী সমস্যা নে সুযোগ, যেটো প্ৰথম টপিক আছিল। আৰু মই আশা ৰাখিছোঁ আমাৰ এই ফলি পাঠশালাই এটা এপিছডৰ লগত ইটো এপিছডৰ লগত সিটো এনেদৰে গৈ 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 আমি কনফিডেন্টলি ক'ব পৰা হ'ব লাগিব, আই নো ইংলিছ। নমস্কাৰ।